তুমি জানো সঁচাৰে মৰমৰে মায়া। দিনৰ দিনটো ল'ৰাজনে কষ্ট কৰে, দিনৰ দিনটো ল'ৰাজনে হাজিৰা কৰি ঘূৰি ফুৰে। গাড়ীত দিন হাজিৰা কৰোঁ, লেবাৰ। সম্পত্তি বুলিবলৈ ল'ৰাজনৰ একোৱেই নাই, কিন্তু ল'ৰাজনৰ আছে কণ্ঠত সৰস্বতী। হে হৰিয়ে চাম্বৰণ দেহা তোমাৰ। নমস্কাৰ, মই ঋতুস্মিন শৰ্মা। আজি DY চৰ্চাত এগৰাকী বিশেষ অতিথি আছে। সেই অতিথিগৰাকীক প্ৰথমে আমি চিনাকি কৰি দিছোঁ। আমি মৰিগাঁৱৰ পৰা তেখেতক আমন্ত্ৰণ কৰি আনিছোঁ। নাম য়াদুল আলী। তেওঁৰ চিনাকিটো দিয়াৰ পূৰ্বে তেওঁ কি কৰে কিছু অকণমান দৃশ্য আমি আপোনালোকক দেখুৱাই লৈছোঁ। এইদৰে বেলচা মাৰি দিনৰ দিনটো কাম কৰে এইজন 22 বছৰীয়া য়াদুলে। য়াদুলৰ ঘৰখন দেখুৱাইছোঁ। এনে এখন ঘৰৰ পৰাই য়াদুল আহিছে। পিছে য়াদুলৰ প্ৰতিভা দেখিলে আপুনি তবত মানিব। য়াদুলৰ সৈতে কথা পাতিম, বহু নজনা কথাও কম, কিন্তু প্ৰথমে য়াদুলৰ কণ্ঠটো অকণমান শুনি ল'ব বিচাৰিছোঁ। মায়া মায়া মাথো মায়া, তুমি জানো সঁচাৰে মৰমৰে মায়া। মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিবই, দূৰণিৰে জোৰা কি হৈ ৰলা কিয় এই মায়া মায়া মাথো মায়া। আৰু এইজনে হৈছে য়াদুল আলী। মৰিগাঁৱৰ ক'ত ঘৰ আপোনাৰ? জাগিৰোড পলাগুৰি বৰশাল বুলি কয়। আপুনি কি কাম কৰে? আমি দেখুৱাইছোঁ দৃশ্য কেইটামান। আপুনি হাজিৰা কৰে? গাড়ীত দিন হাজিৰা কৰোঁ, লেবাৰ। লোডিং আনলোডিং কৰে? হয়, লোডিং আৰু আনলোডিং। সুধিব নালাগে, তথাপিতো সুধিছোঁ, কিমান টকা উপাৰ্জন হয় আপোনাৰ? কিমান টকা মানে দিনটোত 300-400 থাকে। কেনেকৈ পাৰ টিপ কেনেকৈ পায়? 50 টকাকৈ পাওঁ। মানে লোডিং কৰিলে 50 টকা নে আনলোডিং? 100 টকা, লোড আনলোড 100 টকা হয়। আচ্ছা, 4খন গাড়ী মানে 4 টিপ যদি মাৰে 400 টকা। 400 টকা। আৰু ঘৰত কোন কোন আছে? ঘৰত আছে মা, দেউতা, তাৰপিছত মোৰ বা এজনী আছে আৰু ভণ্টি। দেউতাই কি কৰে? দেউতাই পাণ দোকান দিয়ে, তামোল পাণৰ দোকান। আপুনি ইমান ধুনীয়াকৈ গান গাইছে, ক'ত শিকিছিলে? হয়, মই জুবিন দাৰ গীতবোৰ শুনি থাকোঁ মোবাইলত। কোনো শিক্ষা লোৱা নাই মই। আনুষ্ঠানিক শিক্ষা ক'তো নাই? নাই, ডাইৰেক্ট মোবাইলত শিকিছোঁ। শিকি মোবাইলৰ পৰাই জুবিন দাৰ গানবোৰ দেখি মানে শিকিছোঁ আৰু। ঘৰত টিভি আছে? নাই, টিভি নাই। আমি ঘৰখন ইতিমধ্যে তেখেতৰ দেখুৱাইছোঁ। ইয়ালৈ আপুনি আজি আহিছে, ইমান ধুনীয়াকৈ আপুনি গায়, ছ'চিয়েল মিডিয়াতো আপুনি যথেষ্ট ভাইৰেল হৈ পৰিছে। জুবিনক ইমান ভাল পায়নে? হয়, জুবিন দাক ভাল পাওঁ, বহুত ভাল পাওঁ। সেইকাৰণে জুবিন দাৰ গীতবোৰ মই বেছিকৈ গাই থাকোঁ আৰু জুবিন দাৰ গীতবোৰ মই শিকি গৈ আছোঁ মানে গাম বুলি আশা। আপুনি পঢ়া শুনা কিমানলৈকে কৰিছে, ক'ত পঢ়িছে? মই পঢ়া শুনা আৰবী শিক্ষা কৰিছিলোঁ 9 পৰ্যন্ত। মাদ্ৰাছাত পঢ়িছে? হয়, মাদ্ৰাছাত। মাদ্ৰাছাত ক্লাছ 9লৈকে আপুনি পঢ়িছে? ক্লাছ 9লৈকে পঢ়িছোঁ। আমি জুবিন গাৰ্গৰ গান ধুনীয়াকৈ গান গায় বুলি আমি গম পালোঁ। আৰু কি কি গায় আপুনি? মই হৰিনাম বা বৰগীত এইবোৰ গীত গাওঁ। ভক্তিমূলক গীত? হয়, জুবিন দা। হৰিনাম, বৰগীত, ভক্তিমূলক গীত গায়? হয়। এটা শুনো নেকি? হয়, ঠিক আছে। হে হৰিয়ে চাম্বৰণ দেহা তোমাৰ, এ প্ৰীতম শৰণ মোৰ হৰি হৰি, এ প্ৰীতম শৰণ চৰণে নপুৰ প্ৰভু কমলৈ লোচন, কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি, কৰ্ণত কুণ্ডল তোমাৰ মাথে ময়ূৰাৰ পাখি। ঘৰখন কেনেকৈ চলায়? কোনে চলায় ঘৰখন? ঘৰখন দেউতাও কৰি আছে, দোকান, পাণ দোকান এখন আছে। ময়ো কিবা এটা কৰি চলি আছোঁ আৰু এনেকুৱাই। আপুনি দিনত কেতিয়া কামলৈ কেতিয়া ওলাই যায়? ৰাতিপুৱা ওলাই যাওঁ 6টাত, ধৰক দিনটো কাম হয়, দিনটো কাম কৰি ঘৰত অহা হয় আৰু এনেকুৱাই গাড়ীতো গান শিকি থাকোঁ, এনেকুৱাই। যেতিয়া আপুনি কামত যায় তেতিয়াও গান শিকি থাকে? হয়।
কিমান কষ্ট হয় এইটো যথেষ্ট আমি কামখিনি দেখুৱাই আছোঁ আপোনাৰ যথেষ্ট কষ্টকৰ কাম কষ্ট হয় কামত যিকোনো কাম কষ্ট কৰিবই লাগিব সেই এনেকুৱাই কষ্ট কৰি চলিব লাগিব এনেই আনলোডিং লোডিং আপোনালোকে কি কৰে মূলতঃ ইটা বালি অঁ গিটি এইবোৰ আমাৰ তাত ইটা বালি গিটি এইসোপাই চলে আপোনাৰ কাৰোবাৰ লগত আপুনি কাম কৰেনে টাই আপ আছেনে নে সদায় পায়েনে কাম সদায় এনেকুৱা কাম নহয় মানে ধৰক এদিন হ'লে দুদিন বন্ধ থাকে এনেকুৱা চিষ্টেম হৈ আছে আৰু এনেকুৱা মানে daily এদিন 300-400 পালে আৰু দুদিন হ'লে আপুনি কাম বহি নাপাব থাকিব পাৰে লগা হয় মানে ৰেগুলাৰ কাম নাই এনেকুৱাই চলি আছে আৰু আপোনাক বহুতে মৰিগাঁৱত জুনিয়ৰ জুবিন গাৰ্গ বুলি কয় জুবিন গাৰ্গৰ অনুষ্ঠানটো আপুনি গান গোৱা আমি দেখিছোঁ জুবিন গাৰ্গক লগ পাইছে কেতিয়াবা জুবিন দাক লগ পোৱা নাই কিন্তু লগ পোৱাত বহুত হেঁপাহ মোৰ আশা যে জুবিন দাক লগ পাব পাৰোঁ ধৰি ল'লোঁ এই মুহূৰ্তত জুবিন গাৰ্গে আপোনাৰ অনুষ্ঠানটো চাই আছে কি বুলি ক'ব তেওঁক এতিয়া আপুনি কেমেৰাটোলৈ চাই কওক জুবিন দাক এইটোৱে ক'ম জুবিন দাক মই বহুত ভাল পাওঁ বহুত লাইক কৰোঁ আৰু মই জুবিন দাৰ গীতবোৰ মই শুনি থাকোঁ মোৰ এতিয়া আশা জুবিন দাক আপোনাক লগ পোৱাৰ মোৰ আশা যদি আপুনি মোক এবাৰ লগ দিয়ে আৰু সেইখিনি কামত আপুনি মাদ্ৰাছা শিক্ষা লৈছে মাদ্ৰাছাৰ আপুনি ছাত্ৰ আছিলে ক্লাছ 9লৈকে আৰু কিয় নপঢ়িলে আৰু নপঢ়িলেও ধৰক অসুবিধা আছিল বহুত কিবা অসুবিধা আছিল মোৰ সেইকাৰণে পঢ়াটো মানে আৰু মাদ্ৰাছাত আপুনি আৰবী শিক্ষাই লৈছে হয় আৰবী শিক্ষা হৈছে আৰু অসমীয়া শিক্ষা হৈছে আৰু আপুনি আৰু হৰিনাম বৰগীত ভক্তিমূলক গীতো আপুনি গায় হয় এইবিলাক ক'ত শিকিছে এইবিলাক মই মোবাইলৰ পৰা শিকিছোঁ মোবাইলত গানবোৰ আহে তাতে লিৰিক্সবোৰ আহে এইবোৰ চাই চাই শিকিছোঁ আৰু জুবিন দাৰ সুৰ কণ্ঠ খুব হিন্দী গায় হয় হিন্দী জুবিন দাৰ গাওঁ মোৰ এটা প্ৰিয় গীত আছে জুবিন গাৰ্গৰ যদি মই কওঁ গাই শুনাব পাৰিব হয় ইয়ালি ঠিক আছে গাই দিছোঁ ৰে 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 ra di 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 ra di re re ra di 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 ra di re re ra da di di ra di da da di da ya ali rahm wali ya ali याद पे कुर्बा है सभी या अली मदद वाली या अली ये मेरी जाए जिंदगी इश्क पे हाँ लुटा दूँ मिटा दूँ मैं अपनी खुदी याद पे हाँ लुटा दूँ मिटा दूँ मैं ये हंसती या अली रहम वाली या अली याद पे कुर्बा है सभी ধন্যবাদ আপুনি জুবিন গাৰ্গৰ গানবিলাক যেতিয়া গায় ৰাইজে কি বুলি কয় আপোনাক হয় সকলো ৰাইজে আশীৰ্বাদ কৰিছে আগবাঢ়ি যোৱা আৰু আশীৰ্বাদ কৰক যাতে মই আৰু আগবাঢ়ি যাব পাৰোঁ আপুনি ষ্টেজ পাৰফৰ্মেঞ্চ কৰে ষ্টেজ এনে সৰু সুৰা প্ৰগ্ৰাম ক'ৰবাত হ'লে মাতে এনেকুৱাতে চলি আছোঁ আপোনাৰ মন নাযায়নে যে আনুষ্ঠানিকভাৱে মই ধুনীয়াকৈ গানৰ শিক্ষা এটা লওঁ মন যায় এনেকুৱা আনুষ্ঠানিক যদি শিক্ষা পাওঁ ক'ৰবাত কৰিব মন যায় আপুনি কেৱল জুবিন গাৰ্গকে ভাল পায় নে অন্যান্য শিল্পীকো ভাল পায় হয় জুবিন দাকো ভাল পাওঁ আৰু অন্যান্য শিল্পীকো ভাল পাওঁ বেলেগৰ কিবা এটা শুনিব পাৰিম নেকি পাৰিব এটি নীলদাৰ গীত শুনাই দিছোঁ নীল আকাশ ও তোমাৰ দৰে কোন হ'ব বান তুমি মোৰে দেহা জান ঐ মৰমতে মোলে অভিমান কিলৈ কৰা সুধি চাম তোমাৰ দৰে কোন হ'ব বান তুমি মোৰে দেহা জান ঐ মৰমতে মোলে অভিমান কিলৈ কৰা সুধি চাম ৰং ৰং ৰঙাকৈ দুগালতে ঐ মৰমবোৰ যাচি দিমে গৈ সুখতো হ'বাহি দুখতো হ'বাহি মোৰ ধন্যবাদ আৰু কাৰ গান শুনাব বেংগলী গীত গায়নি আপুনি বেংগলী গীত আছে জুবিন দাৰ সেইটো জুবিন দাৰে হয় জুবিন দাৰ সোনার বরণ পাখি রে তোর
হেঙুল বৰণ আখি সোনার বরণ পাখি রে তোর হেঙুল বরণ আখি দেশের পাখি বিদেশ গেল মুখে দিয়া ফাঁকি রে সোনার বরণ ওরে পাখি রে সোনার বরণ ওরে পাখি রে ধন্যবাদ অৰিজিনেল যিটো স্কেলত থাকে আপুনি সেম স্কেলত গায় এইটো কেনেকৈ আয়ত্ব কৰিলে আপুনি এইটো গানটো শুনি শুনি তাৰপিছত গানটো বজাই লওঁ মই এনেকুৱা গাড়ীত গ'লেও গাড়ীত ডেক থাকে এই ডেগৰ বজাই লওঁ বজাই মানে এনেকৈ শুনি শুনি মই গানবোৰ শিকিছোঁ সকলোৱেতো গান শুনে সকলোৱে নোৱাৰে এইটো আপুনি কেতিয়াৰ পৰা এনেকৈ গান গাবলৈ আৰম্ভ কৰিছে কিমান সৰুৰ পৰা বহুত সৰুৰ পৰা কৰিছোঁ বহুত সৰুৰ পৰা মই গান ভাল পাইছোঁ গান গাই আছোঁ মানে এনেকুৱা জুবিনদাৰ গানবোৰ শুনিছোঁ শুনি শুনি মানে মোৰ ভাল লাগি গ'ল আৰু গাব চেষ্টা কৰিছোঁ তেতিয়া পাৰিছোঁ আৰু নিজাববীয়াকৈ কিবা প্ৰচেষ্টা চলাইছে নি এইটো যে মোৰ গান হ'ব ইয়াতো ইয়াদুল আলীৰ গান হ'ব হয় এটা গীত কৰিছোঁ এইটো মই আশাবাদী যাতে ৰাইজে আশীৰ্বাদ কৰে যাতে গানটো মই দিব পাৰোঁ এই গীতটো শুনাই দিছোঁ মই মোৰ নিজৰ গীত মই লিখিছোঁ মৰম বুকুত আছে বহুত দিবলৈ জাননে তোক হবিনে তই সঁচাকৈয়ে জীৱনৰে লুগুৰি মোৰ ৰাখিম বুকুত মৰম যাচি থাকিবা উমলি যামলি ৰাখিম বুকুত মৰম যাচি থাকিবা উমলি যামলি মই ৰজা তুমি রানী মই রজা তুমি রানী দিদি রানী রে রে দিদি রানী রে 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 রানী রে এই গীতটি এইটো নিজে লিখা হয় নিজে লিখা আৰু সুৰ সুৰ নিজেই কৰা নিজে লিখা এইটো ক'ৰবাত আপুনি ৰেকৰ্ড কৰিছে নেকি নাই কৰা নাই এতিয়াও কৰিম বুলি আশাত আছোঁ আৰু ৰাইজে যদি আশীৰ্বাদ কৰে কেনেকৈ কৰিব এইটো এতিয়া কোনে কৰাব আপোনাক কোনোবাই সহায় কৰিব লাগিব কোনোবাই যদি সহায় কৰে মোৰ এইখিনি ধন্য মানিম আৰু যে মোক এটি সহায় কৰি দিছে গীতটোৰ বিষয়ে সেইটো কাৰণে কোনোবাই কম্প'জো কৰি দিব লাগিব হয় সেই এপিল এটা জনাব নেকি আপুনি কাৰোবাক আগ্ৰহ জনাব নেকি মোক সহায় এটা কৰক মই এই গানটো বনাব খোজোঁ কাৰণ আপোনাৰ কণ্ঠ সঁচাকৈ খুব ধুনীয়া হয় যদি কোনোবাই সহায় কৰে কৰিব পাৰে মানে ধৰক মই গীতটো লিখিছোঁ কিন্তু মোৰ গীতটো ৰিলিজ কৰা ইমান হেৰি নাই আপোনালোকে দেখিছে মই কাম কৰি খাই আছোঁ কাম কৰি চলি আছোঁ আৰু গীতবোৰ গাই আছোঁ যদি আপোনালোকে কোনোবাই যদি সহায় কৰে ধন্য মানিম বুলি আশা কৰিছোঁ আমি বহুত সময় আপোনাৰ পৰা নলওঁ আপুনি মৰিগাঁৱৰ পৰা আহিছে আকৌ উভতিও যাব লাগিব বিদায় বেলাত আপুনি আমাৰ DY365 দৰ্শকসকলক এটা ধুনীয়া গীত গাই শুনাব নেকি আৰু সেই গীতেৰে আমি আজিৰ অনুষ্ঠানৰ পৰা বিদায় ল'ম হয় জুবিনদাৰ আটাইতকৈ হাৰ্ড গান কাৰ পৰশ গীতটো গাই সামৰণি মাৰিছোঁ কাৰ পৰশ কাৰ উশাহ আৰু কাৰ সুবাস কাৰ তিতা মিঠা এষাৰি মাত জীয়াই থাকিবলৈ লাগে আমাক হুমনীয়া চেঁচা চেঁচা এই দুখৰ কাষ কামিহাৰ ভাঙি যোৱা বতাহ লাগে জানো আমাক বুজি চাগে পোৱা তুমি বুজি পাওঁ চোন আমি কাৰ পৰশ কাৰ উশাহ আৰু কাৰ সুবাস কাৰ তিতা মিঠা এষাৰি মাত জীয়াই থাকিবলৈ লাগে আমাক অশেষ ধন্যবাদ আপুনি এইখিনি সময় দিলে আৰু এই আশাৰে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ম যে আপোনাৰ ভৱিষ্যত খুব উজ্জ্বল হ'ব এগৰাকী নতুন ষ্টাৰৰ আজিৰ দিনটোত জন্ম হৈছে সেই আশাৰে আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ
আৰু আমিও আশা ব্যক্ত কৰিম যে এনে কেতবোৰ সুপ্ত প্ৰতিভা আমাৰ মাজত থাকে যিসকলক উলিয়াই অনাৰ যিসকলক সুবিধা দিয়াৰ দায়িত্ব আচলতে সমাজৰ প্ৰতিজনৰ তাৰ মাজৰে এইজন ইয়াদুল আমাৰ মাজলৈ আহিলে প্ৰতিদিনে দিন হাজিৰা কৰে প্ৰতিদিনে সি বেলচা মাৰে প্ৰতিদিনেই ট্ৰাকত যায় লোডিং আনলোডিং কৰে আৰু তাৰ মাজতে যেতিয়া সময় পায় গান শুনে আৰু গান গায়